স্ক্ৰামৰ যিটো নতুন মডেল 2024 চাওক না এই কালাৰ 11 লিখে মেটাং মানে লেভেলার ও মাই গড গুড মৰ্ণিং গাইছ আৰু স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। বাকী বহুত দিন পিছত আজি ভিডিঅ' বনাই আছোঁ, কাৰণ আমাৰ চলি আছে এক্সাম, আৰু এক্সাম যিহেতু আহি আছে সেইকাৰণে ভাবিছোঁ কি এইকেইদিন অলপ কমকৈ ভিডিঅ' দিওঁ। এই যিকেইটা ভিডিঅ' দি আছোঁ চব ভিডিঅ'তে কৈ আছোঁ, কাৰণ বহুত দিন পিছে ভিডিঅ' বনাই আছোঁ ন। বাকী যিসকলে মোক ইনষ্টাত ফ'ল' কৰে সিহঁতে গমে পাইছে যে আমি এটা বাইক লৈছোঁ। বাইকটো হৈছে এইটো চাওক, মোৰ পিছফালে থিয় হৈ আছে ৰয়েল এনফিল্ড হিমালয়ান স্ক্ৰেম। মানে গাইজ কি হ'ল, মোৰতো আগৰ পৰা ডিউক আছে, আপোনালোকে জানে সেইখন স্পীডৰ ৰকেট, কিন্তু এইবাৰ ভাবিলোঁ কি যে অলপ পুখুৰীৰ মাজেদি গৈ পাহাৰৰ ওপৰেদি ইফালেদি গৈ সিফালেদি ওলাই যাব পৰা বাইক এখন লোৱা যাওক, সেইকাৰণে লৈছোঁ ৰয়েল এনফিল্ড হিমালয়ান স্ক্ৰেম। এই বাইকখন হৈছে ফুল্লি অফ ৰোডিং বাইক। চাইছে না ইয়াৰ টায়াৰ এক্সজষ্ট বাপ পাই গোটেইখিনি কৈ আছোঁ কিমান পৰিল, কি দাম পৰিল, এক্স শ্ব'ৰুম প্ৰাইচ কিমান, অন ৰোড প্ৰাইচ কিমান, গোটেইখিনি কম, ইঞ্জিন চি চব কম আগত গৈ কিনে। অ'কে তো গাইছ, আহি গ'লোঁ মটৰ ব্লগিং ছেটআপত। মোৰ যিখন ডিউক আছে সেইখনৰ চিট হাইট আৰু এইখনৰ চিট হাইট প্ৰায় ছেমে, কিন্তু এইখনৰ হেণ্ডেল বহুত ওখ, সেইকাৰণে এনেকুৱা মানে লাগি থাকে যেন এই ডিউকতকৈ বহুত ওখ, কিন্তু তেনেকুৱা নহয়, একদম ডিউকৰ সমানে প্ৰায়। আগত গৈ কিনে আপোনালোকক গোটেইখিনি ধুনীয়াকৈ কৈ আছোঁ, বেছি দূৰ নাযাওঁ। আৰু চাউণ্ড চাইছে ন নাই বাপ পাই, জোতা চোতা মাৰাই নাই, তেনেকৈ ওলাই দিছোঁ। যা কোনোবাই যদি ভাবি আছে যে মই বিৰাট ৰাইডিং চাইডিং কৰিবলৈ এটা বাইক ল'ম ধুনীয়া, তেনেহ'লে আপোনালোকে এইটো বাইক ল'ব পাৰে, কাৰণ এইটো বাইকত যিটো কমফৰ্ট ন, বঢ়িয়া কমফৰ্ট। এইবিলাক মানে কেটিএম চেটিএমত এনেকুৱা কমফৰ্ট নাপায়। আৰু যিটো মাইলেজ আছে ইয়াৰ, একদম ধুনীয়া মাইলেজ দিয়ে। 400cc ইয়াতকৈ বেছি মাইলেজ দিয়া গাড়ী নাই বুলিয়ে ক'ব পাৰি। 390খন ইমান বেছি মাইলেজ নিদিয়ে, ইয়াৰ দৰে 30+ মান দি দিব এইখনে। এইটো বাইক চলোৱাৰ পিছত মই কেটিএম চলাইছোঁ, কিন্তু ইমান এটা ফিল নাহে, কাৰণ এইখনৰ হেণ্ডেল বহুত ওখ আৰু কেটিএমৰ চাপৰ নহয়, সেইকাৰণে লাগে যেনে মই এইটো কি চলাই আছোঁ ইমান তলত, শুই থাকিব লাগে গাড়ীৰ ওপৰত কেটিএম চলালে। ব্ৰেক মাৰে তাকো আগত আহি মেটাং। ইফালে অলপ খালী ঠাই আছে, ইয়াৰ পৰা ঘূৰাই দিম, কাৰণ বেছি দূৰ যাব অহা নাই, মই ঘৰতো যাব লাগিব, অলপ কাম আছে। তাৰ আগতে অলপ স্পীড টেষ্ট কৰিম যাওঁতে, কাৰণ এইখিনি ঠাই খালী আছে, তো ধুনীয়াকৈ অলপ চাই লওঁ কিমান স্পীড উঠে। ইয়াৰ পৰা ধুনীয়াকৈ ইউটাৰ্ণ লৈ লওঁ, কাৰণ আগত গৈ কিনে আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ ইয়াৰ বিষয়ে, গাড়ীখনৰ ফুল ডিটেইলছ দি আছোঁ। ময়ো ইমান নাজানো, হ'লেও মোবাইলত চাইছোঁ অলপ, সেইগিলাই কম আৰু। মাই গড, কোনে কৈছে এইখন গাড়ীত স্পীড নাই? বাপ্পাই তিনিতে 100 মাৰি দিছে। গাড়ীখনত কিন্তু পিকআপ আছে দে গাইছ। অ'কে তো চ গাইছ, আহি ইয়াতে অলপ ৰখিলোঁ, আৰু মোৰ পিছফালে আছে বাইকখন, চাব পাৰে কি ধুনীয়া লাগিছে। চাওক না এবাৰ স্ক্ৰামৰ যিটো নতুন মডেল 2024 চাওক না, এই কালাৰটো কি ধুনীয়া কম্বিনেশ্যন দিছে। আৰু ইয়াৰে যিটো হেডলাইট আছে সেইটো LED নহয়, DRL হেডলাইট হয়, কিন্তু বহুত পাৱাৰফুল। আৰু এইখন বাইকত চিচি চাইছে না নাই, 411, মানে 11 এইটো এনেই লিখি থৈ দিছে, 410 পইণ্ট কিবা চামথিং আছে ইঞ্জিনটো। 11 লিখে মেটাং মানে লেভেলাৰ 410 দিলে নহয় না, 11 দি থৈ দিছে। এইখন বাইকৰ যদি টৰ্ক ক'ব যাওঁ নহয়, টৰ্কটো বিৰাট, মানে 32 নিউটন মিটাৰ টৰ্ক দিয়ে। বাপ্পাই পাহাৰ চাহাৰত এনেকৈ ডাইৰেক্ট উঠি যাব। আৰু BSP হৈছে 24, বিৰাট চিচি দেই, চিচি মানে ইঞ্জিনটো ভাল। 11 লিখছা ঠিকে আছে, কিন্তু 10 লিখলেও কথা নাছিল। আৰু গাইজ গাড়ীখনৰ আগফালৰ টায়াৰটোত আছে 100/90 চাইজৰ টায়াৰ, আৰু স্পক দিয়া আছে, মানে টিউবলেছ নহয়। এই টিউবলেছ নাথাকিলে অলপ প্ৰব্লেম হয়, কিন্তু আপোনালোকে যদি ভাবি আছে যে এই টিউবলেছ টায়াৰ হ'লে প্ৰব্লেম হ'ব চাগে, তেনেহ'লে আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে, ইয়াতে এলয় লগাই ল'ব পাৰে নিজৰ ইচ্ছামতে, তেতিয়াহ'লে লাহে যায়। আৰু পিছফালৰ টায়াৰটো চাব পাৰে, এইটো টায়াৰ কম্বিনেশ্যন টায়াৰ দিছে, মানে পাহাৰ চাহাৰতো চলাব পাৰিব, প্লাছ টাউন চাউনৰ মাজতো চলাব পাৰিব, একদম ধুনীয়া টায়াৰ দিছে। কিন্তু যিহেতু এইখন ফুল্লি অফ ৰোডিং বাইক, সেইকাৰণে এইখনৰ টায়াৰ যদি ডাইৰেক্ট অফ ৰোডিং প্লাছ ভাৰ্চনৰ টায়াৰ দি দিলাক হয়, বঢ়িয়া লাগিল হয়। অলপ মোটা হ'লে ভাল আছিল, কিন্তু এইখন যিটো টায়াৰ আছে ন, এইখনেৰে চলাই আপোনালোকে বিৰাট মজা পাব, কাৰণ এইখন টায়াৰেৰে চলালে আপোনালোকৰ গাড়ীখনৰ কণ্ট্ৰল বেছি হ'ব। কিন্তু যিবিলাক অফ ৰোডিং টায়াৰ আছে সেইগিলা পাহাৰত উঠাৰ কাৰণেহে বনাইছে। আৰু যিসকলে ভাবি আছে যে বাইকত চাউণ্ড আছে না নাই, পিকআপ লয় না নাই, পিকআপ নলয় মানে এইখনৰ এক্সজষ্ট চাইছে না নাই, ইয়াৰ পৰা আৰম্ভ হৈ ডাইৰেক্ট এলৈকে এইটো এক্সজষ্ট, বাপৰে বাপ, এনে চাউণ্ড এনেকুৱা কৰে। বাকী এবাৰ দেখাই দি আছোঁ,
ষ্টাৰ্ট হয়ে নিউট্ৰেল কৰি লওঁ ৰ ষ্টাৰ্ট নহয় কি হয় ৰ কিল চুইচ বাপ্পাই চাউনে এইটো হৈছে চাউণ্ড নৰ্মেল চাউণ্ড আৰু পিক আপ দিয়াৰ পিছত চাব নপৰিবি হেলমেট বাইকখনৰ লগত ফ্ৰীত অহা ষ্টক এক্সজষ্টতে আপোনালোকে ধুনীয়া চাউণ্ড পাই যাব হে যিসকলে ভাবি আছে ন যে এক্সজষ্ট লগাই পুৰা ফালিম এইখন NS নহয়তো গৰুচুৰ এইখন হিমালয়ান হয় হিমালয়ান ফুল্লি অফ ৰোডিং বাইক আৰু বাইকটোত আছে 15 লিটাৰৰ ফিউল টেংক বাৰে বাৰে আৰু তেল চেল ভৰাই থাকিব নালাগে একদম একবাৰ ভৰালেই পুৰা যাই থাক আৰু মিটাৰটো আছে ইয়াতে মিটাৰত কি আছে ইয়াতে গিয়াৰ ABS আৰু বেটাৰী দেখাই আছে ইফালে স্পীড যিহেতু 160 দেখাইছে 160 নাযায় গাইজ 120 লৈকে একদম পাৰফেক্ট তাৰ ওপৰত গ'লে আৰু এইটো হৈছে তেলৰ কাটা ইয়াতে স্পীড মিটাৰ আৰু ইয়াতে কি দেখাইছে এগলা নাজানো আৰু বাইকখনত আছে 6 স্পীড গিয়াৰ বক্স মানে 6টা গিয়াৰ নাই সেইকাৰণে অলপ স্পীডটো কম আৰু গাইজ বাইকখনৰ পিছফালৰ টায়াৰ আগফালৰ টায়াৰ দুয়োখনতে আপোনালোকে ABS পাই যাব এইটো আৰু ক'ব লগা কথাই নহয় কাৰণ আজিকালি বাইক চবতে ABS থাকেই এগলা বেয়া হওক ভাল হওক ABS টো থাকবই তাকো ডুৱেল চেনেল তো গাইজ এইখানে আছিল হিমালয়ান স্ক্ৰাম 2024 411 সিসিৰ তো গাইজ এইখান গাড়ীৰ বিষয়ে মই এইকেইদিনে ইমানখিনিয়ে জ্ঞান পাইছোঁ বাকী যি কিবা যদি ভুল হৈছে তেনেহ'লে চৰি কাৰণ মোৰ বাইকৰ বিষয়ে একদম ইমান নলেজ নাই হ'লেও মই খুচৰি ইমান কেইটা কথা জানছো তাৰে মাজতো যদি কিবা ভুল হৈছে একদম মোৰ মনৰ ভিতৰৰ পৰা চৰি মানে মোৰ ফালৰ পৰা ডাইৰেক্ট চৰি আৰু যদি গাইজ কোনোবাই ভাবি আছে যে হিমালয়ানৰ অফ ৰোডিং বাইক যিখন 450 আছে সেইখন লোৱাতকে এইখন লোৱা বিৰাট বেছি আপোনাৰ কাৰণে লাভ হ'ব কাৰণ এইখনত পাব আপোনালোকে 35+ মাইলেজ ভালকে চলালে আৰু সেইখনৰ দামো বিৰাট বেছি 4 লাখ মান পৰি যাব কিন্তু এইটো বাইক আপোনালোকে 3 লাখৰ ভিতৰতে ধুনীয়াকে পাই যাব তো ইমান টকা দি কেনে আপোনালোকে 50 সিসি কিয় বেছি লয় একদম সেমে পাব প্ৰায় অলপ কিবা কিবি আছে চেঞ্জটো থাকিবই ন ইমান বেছি দামী বাইক এইখন মানে এইখনো দামী কিন্তু হলেও হেতুৰ তুলনাত বহুত কম তো গাইজ আপোনালোকক বাইকখন মই ধুনীয়াকে দেখালো এতিয়া আপোনালোকৰ যদি বাইকখন ভাল লাগিছে তেনেহলে ধুনীয়াকে ডিলাৰত যাওক আৰু ধুনীয়াকে বুক চুক কৰি একদম ঘৰত লৈ আহি ফুল্লি পাহাৰৰ ওপৰত উঠি যাওক তো গাইজ আজি ভিডিঅ'ত মাথো ইমান আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ অলপ কৰি দিব আৰু লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই